চেণ্ট্ৰ আপোনাৰ 1,10,000 টকা আহিব। কিমান চনৰ? 2011 নৱেম্বৰ। 1,10,000 টকাত এটা সৰু ফেমিলি সৰু গাড়ী এখন লৈ যাওক চেণ্ট্ৰ, 1,10,000 টকা দিয়ক আৰু আপোনালোকে চেণ্ট্ৰ ঘৰত লৈ যাওক। আৰু কম দামত এখন ৱেগনাৰ দুৰ্গা পূজা আহি আছে, এখন গাড়ী আপোনাৰ সৰু ফেমিলি তালৈ ঘূৰক, 1,20,000 টকা দিলে হয় লৈ যাব পাৰিব। নহয়, এইখন 2,10,000 টকা ৰাখিছোঁ। 2,10,000 টকাত ৱেগনাৰ ৰিফাইনেন্স ভাৱে এখন কেছত লৈ যাওক। 2,10,000 টকাত ৱেগনাৰ পাই আছে। 18 এল্টো আপোনালোকে আমেজিং প্ৰাইজত আপোনাক দি আছে 2,60,000 টকাত। 2,60,000 টকা দিয়ক আৰু 18 এল্টো আপোনালোকে লৈ যাওক। ৰিফাইনেন্স কৰিলে কিমানত ওলাব? ৰিফাইনেন্স কৰিলে আপোনাৰ মোটামুটি 80,000 মান টকা দিলে হৈ যাব ন? দিনৰ মডেল এখন 1000 সিচিৰ কুইট মাৰ্কেটত বেছি এভেইলেবল নাথাকে। দাদাই প্ৰাইচ কৰিছে 2.5 লাখ টকা। যদি ৰিফাইনেন্স কৰে মিনিমাম 70,000 টকা দিলে ওলাই যাব। ওলাই যাব ন? মিনিমাম 70,000 টকা দিম। 2,70,000 টকা দিম। K10 VXI হয়। 2,70,000 টকাত ৰিফাইনেন্স এভেইলেবল। 2,70,000 এল্টো K10 পাই আছে। 2,70,000 টকা দিয়ক আৰু আপোনালোকে K10 লৈ যাওক। ৱেগনাৰ আপোনাৰ এইখন 2015 হয়, এইখন আহিব 2,85,000 টকা। 2,85,000 টকাত আপোনালোকে 2015 চনৰ ৱেগনাৰ পাই আছে। ৰিফাইনেন্স কৰিলে কিমানত ওলাব? ৰিফাইনেন্স কৰিলে 1 লাখ টকা ডাউন পেমেন্ট হৈ যাব ন? ইগনিছ দিম 2017 হয়। 17 ইগনিছ 3,70,000 টকাত আমেজিং প্ৰাইজত দাদাই আপোনাক গাড়ী দিছে। আপোনালোকে চাওক না, এণ্টিৰে চাই লওক। 3,70,000 টকাত ইগনিছ দি আছে। ৰিফাইনেন্স কৰিলে 80,000 টকা দিব ওলাব। 4,80,000 টকাত ফ্ৰেণ্ডছ আপোনালোকে চুইফ্ট ডিজাৰ পাই আছে। 4,80,000 টকা দিয়ক আৰু চুইফ্ট ডিজাৰ লৈ যাওক। চাওক টায়াৰ কণ্ডিশ্যন চাওক, 95% টায়াৰ গ্ৰিপ আছে। ৰিফাইনেন্স 8 লাখ টকা। 8 লাখ টকাত হয়। 8 লাখ টকাত আপোনালোকে স্কৰপিঅ' পাই চাই লওক। 8 লাখ টকাত আপোনালোকে দাদাই জেছ মটৰে আপোনালোক দি আছে স্কৰপিঅ'। 8 লাখ টকা দিয়ক আৰু আপোনালোকে স্কৰপিঅ' লৈ যাওক। বহু দিনৰ মূৰত আপোনালোকৰ মৰমৰ শ্ব'ৰুম জেছ শ্ব'ৰুমলৈ আহিছো। দুৰ্গা পূজাৰ ধামাকা অফাৰ লৈ আহিছো। দাদা মোৰ লগত আছে। দাদা বেয়া চা নাপাবা, বহুত দিনৰ মূৰত আহিলো। অসুখ হৈ আছিলে, হয় হয় খবৰ লৈছো বাৰু, কিন্তু মানে যাতে সোনকালে ভাল হয় তাৰ আশা কৰিছো। ধন্যবাদ ধন্যবাদ। আৰু বহুত দিনৰ মূৰত অহাৰ কাৰণে আৰু ধন্যবাদ জনাইছো। আৰু আজিৰ কিবা দুৰ্গা পূজাৰ স্পেচিয়েল এটা অফাৰ দিব লাগিব দাদা। দুৰ্গা পূজাৰ যিমানখিনি গাড়ী আগৰ ৰেট আছিলে চবতে 10-20,000 টকা ৰেট কমাই দিয়া হৈছে। হয়, আৰু অন টেবুল মই ইয়ালৈ আহিলে আকৌ আৰু অলপ চাই দিম। চাই দিব ন? আৰু চাওক দাদা, মানে কেনেকুৱা বস্তু এটা কম দামত দিয়াৰ এটা কথা আছে। যদি ধৰক কোৱালিটি বেয়া দিওঁ, হয় হয় হয়, কিছুমান বস্তু কম দামত দিব পাৰি। হয়, এতিয়া যদি কোৱালিটিত মই কম্প্ৰমাইজ নকৰোঁ, তেতিয়াহ'লে দামটোতো মই ৰিজনেবল ৰাখিবই লাগিব, হয় নে নহয়? আৰু মই প্লাছ গমেই পাই সকলোৱে গাড়ী এটা ছাৰ্ভিচিং মই কমপ্লিট ফ্ৰী কৰাওঁ ন। আৰু প্লাছ কিছু চব গাড়ীত নহয়, কিছু গাড়ী লৈ পেলাই ৱাৰেণ্টি পিৰিয়ড থাকিব আপোনাৰ। সেইটো আমাৰ টেবুলত বহি এইটো ডিছকাছ কৰিম। কোৱালিটি জেছ মটৰ্ছ দাদাৰ কাৰণে কোৱালিটি দি আছে আপোনালোকক। আৰু আপোনালোক দিলে কিছুমান গাড়ীত ৱাৰেণ্টিও দি আছে। আৰু গাড়ীখন নিয়াৰ আগতে আপোনালোক 5,000 টকা আপোনালোকে যেনে গোটাই ছাৰ্ভিচিং কৰি আপোনাক হাতত দি দিয়ে। মোটামুটি ছাৰ্ভিচিং এটা কৰিলে 7-8,000 টকা গুচি যায়। খৰচা হয়, সেইখিনি মই কমপ্লিট কৰি দিব। আপোনাক অফাৰ দি দিলে এইটো। আৰু চববিলাক গাড়ী দুৰ্গা পূজাৰ কাৰণে তাতে দামটো কমাই দিছে। আৰু ৰিফাইনেন্স কৰিলে এখন গাড়ী মিনিমাম জানো কিমান মান টকা দিলে ওলাই যাব? 30% ন? আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা? ষ্টাৰ্টিং প্ৰাইচ 1,20,000 মানৰ পৰা 1,20,000 পৰা পাই আছে। আৰু এড্ৰেছটো এটা কোনখিনি জেগাত আছে, প্ৰপাৰ লোকেশ্যনটো কৈ দিয়ক। এড্ৰেছটো বিজয়নগৰ বুলি ক'লে জানিব। এনে বিজয়নগৰ ভাগৱতী পাৰা, হয়, ডিষ্ট্ৰিক্ট কামৰূপ, হয়। গুৱাহাটী ফালৰ পৰা আহিলে আপুনি বিজয়নগৰ টাউনখন পাৰ হৈ 1 কিলোমিটাৰ আহিলে ৰাইট চাইডে পাব। আৰু যদি ধুবুৰী বা গোৱালপাৰা ফালৰ পৰা আহে, এই বিজয়নগৰ নাপাওঁতে লেফ্ট চাইডত জেএছ মটৰ্ছ বুলি ক'লে আপুনি গুগলত চাৰ্চ কৰিব, বা আমাৰ ইউটিউবত গমে পাই, ইউটিউবত জেএছ মটৰ্ছ চাৰ্চ কৰিলেও গোটেই ভিডিঅ' আহি যাব অট'মেটিকেলি। দাদাই গোটেইখিনি ডিটেইলছ আপোনাক দাদা দি দিলে। আৰু বলক বেছি কথা পাতি দাদা মই লাম্বা নকৰোঁ। দাদা আৰু মই মিলাই যিখিনি ধুনীয়া ধুনীয়া গাড়ী ষ্টক দেখাই দিম। বলক একফালে দেখাই দিম, এখন এখনকৈ দেখাই আছো। ভিডিঅ' খালে স্কিপ নকৰিব। বলক দাদা আৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক দাদা, খবৰ ভাল? খবৰ আছো ভালে। বহুত দিনৰ মূৰত আহিলো। হয়, ৱেগনাৰ আছে কওক। ৱেগনাৰ আপোনাৰ এইখন 2015 হয়, এইখন আহিব 2,85,000 টকা। 2,85,000 টকাত আপোনালোকে 2015 চনৰ ৱেগনাৰ পাই আছে। ৰিফাইনেন্স কৰিলে কিমানত ওলাব? ৰিফাইনেন্স কৰিলে 1 লাখ টকা ডাউন পেমেন্ট কৰি হৈ যাব ন? মিনিমাম যদি এখন ষ্টিংৰে মডেল হয়, ষ্টিংৰে মডেল ন, এলয় চেলয় পাই যাব ন? চাওক এলয় চেলয় গোটাই পাই আছে। মিনিমাম 1 লাখ মান টকা যদি দিয়ে, এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু এফালে যাওঁ বলক। বিভিন্ন ধৰণৰ গাড়ী আছে। বিশাল ষ্টক লৈছে। স্কৰপিঅ' পালো কওক। স্কৰপিঅ' আপোনাৰ S6 প্লাছ, হয়, 2017 হয়। হয়, আজকে 8 লাখ টকা আহিব এখন। 8 লাখ টকা? 8 লাখ টকাত, হয়। 8 লাখ টকাত আপোনালোকে স্কৰপিঅ' পাই চাই লওক। 8 লাখ টকাত আপোনালোকে দাদাই জেছ মটৰে আপোনালোক দি আছে স্কৰপিঅ'। 8 লাখ টকা দিয়ক আৰু আপোনালোকে স্কৰপিঅ' লৈ যাওক। আৰু ৰিফাইনেন্স কৰিলে এখন কিমান ওলাব দাদা? ৰিফাইনেন্স কৰিলে মোটামুটি আপোনাৰ এখন 30% ডাউন পেমেন্ট আহিব। 30% লাগিব ন? মিনিমাম 1.5 লাখ মান টকা দিলে ওলাব নে? হয়, ওলাই যাব ন? মিনিমাম 1.5 লাখ মান টকা নহয়, 2 লাখ টকা লাগিব। 2 লাখ টকা লাগিব ন? 2 লাখ মান টকা যদি দিয়ে এখন স্কৰপিঅ' লৈ যাব পাৰিব। আৰু এখন স্কৰপিঅ' 500 পালো। এখন আপোনাৰ 500 XUV 500 এখন 4,20,000 টকা আহিব। 4,20,000 টকা। ৰিফাইনেন্স কৰিলে কিমানত ওলাব? ৰিফাইনেন্স কৰিলে এখন 2 লাখ টকা বা 1.5 লাখ টকা দিলে ওলাই যাব ন? মিনিমাম 1.5-2 লাখ টকা দিয়ক আৰু স্কৰপিঅ' 500 এখন ঘৰত লৈ যাওক। আৰু এখন ফ'ৰ্ড পালো, ইকো স্পৰ্ট আপোনাৰ 2017 ফাৰ্ষ্ট অনাৰ হয়। হয়, এইখন আপোনাৰ আহিব 4,80,000 টকা আহিব।
4,80,000 টকাত Titanium top টাইটেনিয়াম পুরা টপ মডেল দাদা কৈছে পুশ বাটন স্টার্ট পুশ বটন স্টার্ট না দাদা ফার্স্ট ওনার রিফাইন্যান্স করে মিনিমাম 1.5 লাখ 2 লাখ টাকা দিলে ওলাই যাব না ওলাই যাব 2 লাখ 1.5 লাখ 2 লাখ টাকা দিয়ক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক আৰু এখন কক এখন ক্ৰেটা 2000 আপোনাৰ 19 ৰ SX অপচনেল টপ মডেলখন হয় হয় এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 8 লাখ টকা ৰাখিছো ৰিফাইন্যান্স কৰিলে কিমান ফাইনান্স কৰিলে আপোনাৰ 2.5 লাখ মান টকা দিলে হৈ যাব ন মিনিমাম 2.5 লাখ মান টকা যদি দিয়ে ব্ল্যাক বিউটি ক্ৰেটা আপোনালোকে ঘৰত লৈ যাব পাৰিব ব্ল্যাক বিউটি ক্ৰেটা আপোনালোকে ঘৰত লৈ যাব পাৰিব সোনকালে শ্বৰুম ভিজিট কৰক আৰু এখন আইটেম পালো আইটেম এখন আপোনাৰ এখন আহিব 160 কিমান চনৰ এখন আপোনাৰ 2013 ৰ হয় 1,60,000 টকা আহিব 1,60,000 টকাত আপোনালোকে আইটেম পাই আছে 1,60,000 টকা দিয়ক আৰু আইটেম লৈ যাওক এফালে আহো বিভিন্ন ধৰণৰ ষ্টক যতে ততে গাড়ী ৰাখা আছে গোটেইখিনি দেখা আছে এখন কক এখন কুইট 1.0 মানে 1000 সিসি খন এখন হয় এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 2,50,000 টকা ৰাখিছো 2017 ৰ মডেল এখন 1000 সিসিৰ কুইট মাৰ্কেটত বেছি এভেইলেবল নাথাকে দাদাই প্ৰাইস কৰিছে 2.5 লাখ টকা যদি ৰিফাইন্যান্স কৰে মিনিমাম 70-80,000 টকা দিলে ওলাই যাব হয় ওলাই যাব ন মিনিমাম 70-80,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন অল্টো পালো 18 ডিসেম্বৰ মানে 19 ৰ অলমোস্ট এল্টো 800 এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 2,60,000 টকা 18 এল্টো আপোনালোকে আমেজিং প্ৰাইজত দেশ যায় আপোনাক দিছে 2,60,000 টকা 2,60,000 টকা দিয়ক আৰু 18 এল্টো আপোনালোকে লৈ যাওক ৰিফাইন্যান্স কৰিলে কিমান ওলাব ৰিফাইন্যান্স কৰিলে আপোনাৰ মোটামুটি 80,000 মান টকা দিলে হৈ যাব ন মিনিমাম 80,000 মান টকা দিয়ক আৰু এখন গাড়ী আপোনালোকে ঘৰত লৈ যাওক আৰু এফালে এখন ৱেগনাৰ পালো কক এখন আছে আপোনাৰ এল্টো সৰি ৱেগনাৰ আছে 2015 ৰ এখনো আপোনাৰ 2,90,000 টকা আহিব 2,90,000 টকাত ৱেগনাৰ পাই আছে 2015 চনত যদি ৰিফাইন্যান্স কৰে 80,000-90,000 টকা দাদাৰ তাত জমা দিয়ক আৰু জমা দি লৈ যাওক আৰু এখন চেন্ট্ৰো পালো চেন্ট্ৰো আপোনাৰ 1,10,000 টকা আহিব কিমান চনৰ 2011 ৰ নৱেম্বৰ 1,10,000 টকাত এটা সৰু ফেমিলিৰ সৰু গাড়ী এখন লৈ যাওক চেন্ট্ৰো 1,10,000 টকা দিয়ক আৰু আপোনালোকে চেন্ট্ৰো ঘৰত লৈ যাওক আৰু এখন কক এখন আপোনাৰ হেৰি বুকিং হৈছে এখন বুকিং হৈছে ন বুকিং আছে আৰু এফালে আছে আৰু এল্টো কেটেন কক এল্টো কেটেন আপোনাৰ 2015 ৰ হয় একদম ৰিজনেবল প্ৰাইস মাত্ৰ 2,70,000 টকা দিম 2,70,000 টকা দিম কেটেন VXI হয় 2,70,000 টকাত ৰিফাইন্যান্স এভেলে 2,70,000 টকাত এল্টো কেটেন পাই আছে 2,70,000 টকা দিয়ক আৰু আপোনালোকে কেটেন লৈ যাওক ৰিফাইন্যান্স কৰিলে 70,000 টকা দিলে হ'ল দিয়ে লৈ যাব পাৰিব আৰু এখন কেটেন পালো এখন 2017 ৰ এখন 2,90,000 টকা আহিব 17 ৰ কেটেন 2,90,000 ৰিফাইন্যান্স কৰিলে 70,000 টকা দিয়ক আৰু লৈ যাওক কেটেনৰ বাকিছে চাওক এখন কেটেন আৰু এখন কেটেন পালো এখন 2019 ৰ হয় এখন 3,30,000 টকা আহিব 19 ৰ কেটেন 3,30,000 ৰিফাইন্যান্স কৰিলে মিনিমাম 80,000-90,000 টকা দিয়ক আৰু কেটেন লৈ যাওক এন্টাৰটো মই দেখা দিছো আপোনালোকে চাই লওক কি ধুনীয়া আছে আপোনালোকে চাই লওক আৰু কত দাদা ইগনিছ আছে 2017 ৰ হয় মাত্ৰ 3,70,000 টকা 3,70,000 টকা ইগনিছ বেলেগে বহুত দামত বিকি আছে তো আমাৰ 3,70,000 টকা আমি ইগনিছ দিম 2017 ৰ হয় 17 ৰ ইগনিছ 3,70,000 টকাত আমেজিং প্ৰাইজত দাদা আপোনাক গাড়ী দিছে আপোনালোকে চাওক না এন্টাৰ চাই লওক 3,70,000 টকাত ইগনিছ দি আছে ৰিফাইন্যান্স কৰিলে 80,000 টকা দিলে ওলাই যাব না মিনিমাম 80,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন কক এখন Hyundai Accent 2019 ৰ মাত্ৰ 4,20,000 টকা 4,20,000 টকাত 19 ৰ Hyundai Accent পাই আছে ৰিফাইন্যান্স কৰিলে 1,20,000 মান দিয়ক আৰু লৈ যাওক বলক এটা 19 টকা লৈ আহো বিভিন্ন ধৰণৰ গাড়ী আছে ফ্ৰেন্ডছ মই আপোনাক দেখাই আছো বলক দাদা এল্টো পালো কক এল্টো 2020 ৰ হয় একদম নিউ মডেল গাড়ী গমে পাইছে এইটো ফাৰ্স্ট ওনাৰ গাড়ী এখনৰ প্ৰাইস আছে এইটো এখন আপোনাৰ আহিব 3,20,000 এখন 3,20,000 গাড়ী 3,20,000 টকাত আপোনালোকে 2020 চনৰ এল্টো পাই আছে চাওক 20 চনৰ এল্টো 3,20,000 টকাত ইন্টেৰিয়ৰ চাই লওক VXI মডেল না নিউ লুকস না কোম্পানীৰ ভিতৰত মিউজিক সিস্টেম লাগি আছে ৰিফাইন্যান্স কৰিলে এখন কিমান ওলাব এখন আপোনাৰ 70,000-80,000 টকা দিলে ওলাই যাব ন মিনিমাম 70,000-80,000 টকা যদি দিয়ে এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব বলক আৰু অন্য ষ্টকলৈ আহো ব্ৰেজা 2021 ৰ মডেল হয় এখন আপোনাৰ খুব ধুনীয়া কন্ডিশন VXI অপচনেল হয় পুশ বাটন স্টার্ট ফার্স্ট ওনার 50,000 প্লাস রানিং আছে এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 7,20,000 টকা 7,20,000 টকাত ব্ৰেজা ফার্স্ট ওনার 21 ৰ কি কলে দাদা পেট্ৰলৰ ব্ৰেজা পাই আছে ফার্স্ট ওনার 2021 চনৰ 7,20,000 টকা দাম আৰু ৰিফাইন্যান্স কৰিলে মিনিমাম 2 লাখ মান টকা দাদা জমা দিয়ক আৰু জমা দি ব্ৰেজা লৈ যাওক এফালে যাও এতিয়া বলক বিভিন্ন ধৰণৰ গাড়ী আছে আপোনাক মই দেখাই আছো জেএছদাৰ গাড়ীৰ আপোনালোকে কোনো অভাৱ নাই সপোনত বা মনত যি গাড়ী ভাবি আহে আপোনালোকে জেএছ মটৰত সেইবিলাক গাড়ী পাব দাদা এফালে যাও এফালে পাই আপোনাক দেখাই আছো চাওক গাড়ীৰ কিমান বিশাল ষ্টক চাই লওক আৰু পিছফালেও আছে মই দেখাই আছো আপোনালোকে খালি ভিডিঅটো স্কিপ কৰি নাচাব Hyundai Accent 2017 ৰ হয় এখন Hyundai Accent 2017 মাত্ৰ 4,20,000 টকা
4,20,000 টকাত আপোনালোকে এক্সচেঞ্জ পাই আছে 4,20,000 টকা দিয়ক আৰু এক্সচেঞ্জ লৈ যাওক ৰিফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে ওলাব হয় এখন ওলাই যাব ন মিনিমাম 1 লাখ মান টকা দিয়ক আৰু লৈ যাওক আৰু এখন কওক এখন আপোনাৰ ৰিচ আছে 1,80,000 টকা আহিব 1,80,000 টকাত আপোনালোকে ৰিচ লৈ যাওক 1,80,000 টকা দিয়ক আৰু ৰিচ লৈ যাওক আৰু এখন কওক এখন বুকিং হৈ গ'ল বুকিং হৈছে না আৰু এখন এল্টোখন 800 আপোনাৰ 2,50,000 টকা VXI অপচন VXI VXI এল্টো আপোনালোকে 2,50,000 এলহিল লাগি আছে ৰিফাইনেন্স কৰিলে 60,000 মান টকা দিলে ওলাব না হয় ওলাই যাব ন মিনিমাম 60,000 মান টকা দিয়ক আৰু লৈ যাওক আৰু এখন ডাটছন কওক ডাটছন আপোনাৰ 2,20,000 টকা আহিব 2017 ৰ মডেল ফাৰ্ষ্ট ওনাৰ হয় হয় যেনে মাত্ৰ 30 সামথিং ৰানি আছে 30,000 প্লাস হয় ফাৰ্ষ্ট ওনাৰ গাড়ী মাত্ৰ 2,20,000 টকা আহিব 2,20,000 টকাত ফাৰ্ষ্ট ওনাৰ গাড়ী ডাটছন গো পাই আছে ৰিফাইনেন্স কৰিলে 60,000 মান টকা দিয়ক আৰু লৈ যাওক বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনাক দেখা এখন কওক এখন কিয়া সেলটস 2000 আপোনাৰ হেৰি 19 ৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ 72,000 ৰানিং আছে এখনৰ প্ৰাইস আছে 8,20,000 টকা ৰিফাইনেন্স কৰিলে কিমান ওলাব এখন ৰিফাইনেন্স কৰিলে 30% মোটামুটি 2 পৰা 2.5 লাখ টকা ওলাই যাব ন মিনিমাম 2 লাখ 2.5 লাখ টকা দিলে হল কিয়া এখন চলতে আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু এখন কওক এক্সপায়াৰ ফোর্ড ফিগো হয় এখন ফোর্ড ফিগো হয় 16 মডেল হয় এখনৰ প্ৰাইস হবে 2,60,000 টকা আহিব পেট্রোল না ডিজেল পেট্রোল 2,60,000 টকাত ফোর্ড ফিগো আপোনালোকে পাই আছে পেট্রোলৰ যি ৰিফাইনেন্স যি কৰে 80,000 90,000 জমা দিয়ক আৰু জমা দি লৈ যাওক আৰু কওক ডিজায়াৰ 2018 ৰ ফাৰ্ষ্ট ওনাৰ হয় এখন হয় VXI হয় এখনৰ প্ৰাইস ৰাখিছো আমি একদম ৰিজনেবল আপোনাৰ মাত্ৰ 4,80,000 টকা 4,80,000 টকাত ফ্ৰেন্ডছ আপোনালোকে সুইফট ডিজায়াৰ পাই আছে 4,80,000 টকা দিয়ক আৰু সুইফট ডিজায়াৰ লৈ যাওক চাওক টায়াৰ কন্ডিশন চাওক 95% টায়াৰ গ্ৰিপ আছে ৰিফাইনেন্স যদি কৰে মিনিমাম 1 লাখ মান টকা জমা দিয়ক আৰু জমা দি এখন সুইফট ডিজায়াৰ মানে ঘৰত লৈ যাওক আৰু এখন সুইফট পালো এখন ডিজায়াৰ আছে 2014 ৰ হয় এখনৰ প্ৰাইস ৰাখিছো 3,20,000 টকা ৰাখিছো এখন সুইফট ডিজায়াৰ পেট্ৰোলৰ 3,20,000 ৰিফাইনেন্স কন্ডিশন দেখাই দিও টায়াৰ কন্ডিশন চাওক না ব্ৰেন্ড নিউ হৈছে আপোনালোকে চাওক ৰিফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে হল লৈ যাব পাৰিব আৰু এখন ৱেগনাৰ পালো ৱেগনাৰ আপোনাৰ 2017 ৰ হয় এটা ৰিজনেবল এখনৰ 3,40,000 টকা আস্কিং প্ৰাইস আছে অন টেবল মই কিবা এটা চাই কমাই দিব 2017 ৰ ৱেগনাৰ 3,40,000 কৰিছে অন টেবল যদি বহে যদি কেছতে আৰু অলপ দামবিলাক দাদা যিমানখিনি পাৰো মই কমাই দিম এইবিলাক ভিডিঅত কৈছো আৰু অলপ মই কমাই দিয়া চেষ্টা কৰিম কাৰণ কিয় দুৰ্গা পূজা আহিছে সকলো উৎসৱৰ বতৰ যাতে কোনো মানে নিৰাশ নহয় মানে আমি যিবিলাক দাম ভিডিঅত কৈছো এলে ফিক্স ৰেট নহয় আপোনালোকে আইফালে দাদালত বাৰ্গেনিং কৰি আপোনালোকে গাড়ী ল'ব পাৰিব 2017 ৰ ৱেগনাৰ VXI 2,40,000 ৰিফাইনেন্স কৰিলে আপুনি 1 লাখ মান টকা দিয়ক আৰু লৈ যাওক আপোনাৰ i20 আছে 4 লাখ টকা দাম ৰাখিছো আমি এখন কিমান চনত 2015 ৰ হয় 4 লাখ টকা স্পোর্টস মডেল i20 ৰিফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে লৈ যাব পাৰিব আৰু এখন কওক ইয়ন আছে আপোনাৰ 1,90,000 টকা ৰাখিছো 2015 ৰ মেগনা প্লাস ইয়ন 15 গাড়ী 1,90,000 ৰিফাইনেন্স কৰিলে 60,000 মান টকা দিলে ওলাই যাব মিনিমাম 60,000 মান টকা দিয়ক আৰু লৈ যাওক আৰু এখন ৱেগনাৰ পালো ৱেগনাৰ 12 ৱেগনাৰ হয় এখন 2,10,000 টকা ৰাখিছো 2,10,000 টকাত ৱেগনাৰ ৰিফাইনেন্স হবে এখন কেছত লৈ যাওক 2,10,000 টকাত ৱেগনাৰ পাই আছে আৰু এখন কওক ইকোস্পোর্ট টাইটানিয়াম 2014 মডেল মাত্ৰ 3,40,000 টকা 3,40,000 টকাত ইকোস্পোর্ট টাইটানিয়াম পাই আছে পেট্রোল না দাদা এখন ডিজেল ন আপোনালোকে মাইলেজটো ভাল পাব 20 মাইলেজ 20 ৰ ওপৰত পাব মাইলেজ পাব ন 3,40,000 আপোনালোকে ইকোস্পোর্ট টাইটানিয়াম পাই আছে লৈ যাওক ৰিফাইনেন্স কৰিলে মিনিমাম আপোনালোকে 1,20,000 টকা দিয়ক আৰু টকা দি আপোনালোকে লৈ যাওক তাতে টিগৰ এখন আছে নেকি টাটা টিয়াগো এখন আছে আপোনাৰ 2020 গাড়ী হয় 3,60,000 টকা আহিব 3,60,000 টকাত টাটা টিয়াগো আপোনালোকে গাড়ী পাই আছে ৰিফাইনেন্স কৰিলে কিমানত ল'ব এখন 80,000 বা 1 লাখ টকা দিলে হ'ব মিনিমাম 80,000 বা 1 লাখ টকা দিয়ক আৰু দি এখন গাড়ী আপোনালোকে লৈ যাওক আৰু এখন সুইফট পালো এখন সুইফট আপোনাৰ 2015 ৰ হয় লিমিটেড এডিশন এখন আপোনাৰ আহিব 350 3,50,000 টকা সুইফট লিমিটেড এডিশন পাই আছে ৰিফাইনেন্স কৰিলে 1 লাখ মান টকা দিয়ক আৰু লৈ যাওক বলক এতিয়া এফালে যাও বিভিন্ন ধৰণৰ ষ্টক আছে আপোনালোক দেখাই আছো এখন আছে চেভ্ৰলেট চেল 2015 ৰ হয় খুব ধুনিয়া 75,000 কিলোমিটাৰ ৰানিং আছে গুৱাহাটী নম্বৰ গৈ পাইছে সেডান গাড়ী যদি এখন কম দামত বিচাৰিছে একদম কম দামত দি আছো 2.5 লাখ টকা দি আছো এখন 2.5 লাখ টকা ৰিফাইনেন্স এভেইলেবল ন 2.5 লাখ টকাত এখন গাড়ী পাই আছে ৰিফাইনেন্স কৰিলে 80,000 টকা দিলে ওলাব দাদা হয় ওলাই যাব ন মিনিমাম 80,000 মান টকা দি আছে সেডান কাৰ বহুত কম দামত পাই আছে এখন গাড়ী আপোনালোকে লৈ যাওক আৰু এখন কওক এখন ডাস্টাৰ আছে 2013 ৰ এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 3,20,000 টকা ডাস্টার পাই আছে 3,20,000 ৰিফাইনেন্স কৰিলে 1,20,000 মান দিলে ওলাব দাদা হয় ওলাই যাব না মিনিমাম 1,20,000 টকা ডাস্টার লৈ যাওক হয় আৰু এখন কওক এখন ভেনু আছে 2021 ৰ SX অপচনেল এখন আহিব আপোনাৰ একদম ৰিজনেবল 7,80,000 অনলি 7,80,000 টকাত ভেনু পাই আছে ৰিফাইনেন্স কৰিলে 2 লাখ মান টকা দিয়ক আৰু আপোনালোকে ভেনু লৈ যাওক হয় আৰু কওক দাদা নতুন আহিছে এখন আপোনাৰ গ্ৰেণ্ড আইটেম 2000 যোৱাকালি আহিছে 2018 গাড়ী একদম খুব ধুনীয়া কন্ডিশন আছে ইন্টেৰিয়ৰ দেখাই দিয়ক হয় এখন দি আছো মাত্ৰ 3,90,000 টকা দি আছো এখন 3,90,000 টকাত গ্ৰেণ্ড আইটেম পাই আছে একদম টপ ক্লাস কোৱালিটিৰ গাড়ী এখন পাই আছে ৰিফাইনেন্স কৰিলে মিনিমাম 90,000 1 লাখ টকা দিয়ক গুৱাহাটী নম্বৰ পাই আছে
90,000 1 লাখ টকা এটা দিয়ক আৰু দি এখন গাড়ী লৈ যাওক। আৰু এখন কওক। এখন আৰ্টিকা আছে 7 সিটাৰ যদি কোনোবা বিচাৰিছে এখন আহিব আপোনাৰ 5 লাখ টকা আহিব 2015 ৰ 5 লাখ টকা আৰ্টিকা VXI 5 লাখ টকাত আৰ্টিকা পেট্ৰলৰ VXI পাই আছে ৰিফাইনেন্স কৰে 1.5 লাখ মান টকা দিয়ক আৰু লৈ যাওক। আৰু চাৰিটা টায়াৰ ব্ৰেণ্ড নিউ পাব ব্ৰেণ্ড নিউ পাম ন চাৰিটা টায়াৰ পাব পুৰা। আৰু এখন কওক। এখন আপোনাৰ ডিজায়াৰ 19 ৰ 4,80,000 টকা আহিব 19 ৰ ডিজায়াৰ 19 ৰ সুইফট ডিজায়াৰ 4,90,000 ৰিফাইনেন্স কৰিলে 4,80,000 হয় 4,80,000 টকা পাই আছে যদি ৰিফাইনেন্স যদি কৰে এখন 19 ৰ সুইফট ডিজায়াৰ আপোনালোকে 1 লাখ মান টকা দিয়ক আৰু লৈ যাওক। আৰু এখন কওক নেক্সন টাটা নেক্সন যোৱাকালি নতুন ষ্টক টপ মডেল হয় XZ প্লাছ একদম খুব ধুনীয়া কণ্ডিশ্যন আপোনাৰ ডিসপ্লে গোটেইখিনি পাই যাব ইয়াতে ভিতৰত লক কৰা আছে বাৰু তো এইখনৰ প্ৰাইস ৰাখিছো একদম ৰিজনেবল ৰাখিছো আমি 5,40,000 টকা ৰাখিছো। কিমান চনৰ এখন হেৰি 19 ৰ গাড়ী হয় 19 ৰ টাটা নেক্সন পুৰা টপ মডেল 5,40,000 হয় 5,40,000 19 ৰ টাটা নেক্সন পুৰা টপ মডেল পাই আছে 5,40,000 ৰিফাইনেন্স কৰিলে এখন কিমান ওলাব? ৰিফাইনেন্স কৰিলে আপোনাৰ 1.5 লাখ বা 2 লাখ টকা এনে ওলাই যাব ন মিনিমাম কমকে নকওঁ আৰু কাৰণ ইয়ে মানে ডাউন পেমেন্টটো বহুতে আৰু মানে ঘুৰি যাব লগা হয় সেইকাৰণে ৰিজনেবল এটা কওঁ যাতে মানে কমত কৰাই দিব পৰাটো মোৰ কেপাসিটি কিন্তু এনে নৰ্মেল 1.5 লাখৰ পৰা 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰত জমা দিলে এখন গাড়ী আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু আপোনাৰ এখন ৰিনল্টৰ এইখন কাইগাৰ আছে 2000 আপোনাৰ 22 লাষ্টৰ হয় হয় মাত্ৰ 4,000 সামথিং আনি আছে হয় তো এইখনৰ প্ৰাইস ৰাখিছো আমি 5,10,000 টকা 5,10,000 টকাত ফাৰ্ষ্ট ওনাৰ গাড়ী এখন পাই আছে যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 1.5 লাখ বা 1 লাখ টকা জমা দিয়ক আৰু জমা দি এখন গাড়ী আপোনালোকে লৈ যাওক। আৰু এখন বেলেনো পালো বেলেনো এখন বুকিং হৈ আছে ন হয় বলক নেক্সট ক্ৰেটা আছে 2021 ৰ হয় SX অপচনেল হয় 21 ৰ SX অপচনেল হয় আস্কিং প্ৰাইস 12 লাখ টকা ৰাখিছো 12 লাখ টকা টপ মডেল হয় এখন AMT ন অটোমেটিক 70,000 প্লাস ৰানিং আছে আৰু গাড়ী একদম শোৰুম কন্ডিশন একো কাম নাই ইঞ্জিন ওয়ারেন্টি পাই যাব এখন ইঞ্জিন ওয়ারেন্টি পাই যাব ন গাড়ী ৰিক্স আছে ৰিফাইনেন্স কৰিলে কিমান ওলাব এখন আপোনাৰ আহে মোটামুটি 3 লাখ মান টকা ডাউন পেমেন্ট আহে 3 লাখ মান টকা দিয়ক সানৰুফখন চাই লওক কিমান ডাঙৰ সানৰুফ লাগি আছে ফুল সানৰুফ লাগি আছে 3 লাখ মান টকা জমা দি এখন গাড়ী লৈ যাব পাৰিব। আৰু কওক দাদা গ্ৰেনেডেন আকৌ আছে আমাৰ হাতত 19 ৰ গ্ৰেনেডেন স্পোর্টস মডেল হয় হয় কমপ্লিট ডাঙৰ ডিসপ্লে পাই যাব ইয়াতে এখনৰ প্ৰাইস ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 4,10,000 টকা ৰাখিছো 4,10,000 টকা স্পোর্টস পুৰা টপ মডেল গ্ৰেনেডেন পাই আছে ৰিফাইনেন্স কৰিলে কম টেবুল কৈছে মই অলপ কিবা আৰু মই চাই দিব ন মিনিমাম 1 লাখ মান টকা দিলে এখন গাড়ী লৈ যাব পাৰিব। আৰু এখন ইমান পালো ইমান আপোনাৰ 2014 ৰ মেগনা প্লাস 190 অনলি আৰু অন টেবুল কিবা এখনত মই চাই দিম কমাই দিব ন 1,90,000 টকা ইমান লৈ যাওক মেগনা প্লাস যদি ৰিফাইনেন্স কৰে 60,000 টকা দিলে লৈ যাব পাৰিব। আৰু কওক নতুন ষ্টক আহিছে মহিন্দ্ৰা XUV 300W8 অপচনেল হয় মানে এইখনৰ ওপৰত নাই আৰু এইখনৰ আপোনাৰ এৰাউণ্ড 14 লাখ প্লাস এনেকুৱা আহি যায় অনডৰ প্ৰাইস ঠিক আছে এইখন গাড়ী দি আছে মাত্ৰ 8,10,000 টকা দি আছো 8,10,000 টকা ফাৰ্ষ্ট ওনাৰ XUV 300 পাই আছে পুৰা টপ মডেল ইয়াৰ ওপৰত আৰু XUV 300 নাই আপোনালোকে সব টপ মডেল ঠিক কৰিকে ব্ৰেণ্ড নিউ আছে এখন গাড়ী ব্ৰেণ্ড নিউৱে গৈ আৰু কি দেখাম আৰু ৰিফাইনেন্স কৰিলে কিমান ওলাব এখন ৰিফাইনেন্স কৰিলে 2 লাখ বা 2.5 লাখ টকা এনেকুৱা দিলে ওলাই যাব ন। নেক্সট আৰু এখন আহিছে দুৰ্গা পূজা আহি আছে 2 লাখ টকা দিয়ক আৰু XUV 300 পুৰা টপ মডেল আপোনালোকে লৈ যাওক। আৰু কওক এখন আহিছে ৰেনল্ট টাইগাৰ হয় গমে মাত্ৰ 22,000 চলিছে স্পেয়াৰ টায়াৰ আনইউজড শোরুম হৈ আছে শোরুম কন্ডিশন এখন লৈ পেলাই আৰু লাৰিব লগা নাই অল নতুন গাড়ী কিনা আৰু এখন কিনাৰ মাজত একো ডিফাৰেন্স নাই হয় আপোনাৰ এতিয়াও আপোনাৰ নতুন গাড়ী চেন্ট আছে তাৰমানে আছে আৰু এইখনৰ প্ৰাইস মাত্ৰ 5,10,000 টকা ৰাখিছো আৰু ৰিফাইনেন্স কৰিলে কিমান টকা ৰিফাইনেন্স কৰিলে এখন 1.5 লাখ টকা দিলে হৈ যাব ন মিনিমাম 1.5 লাখ মান টকা 7 সিটাৰ গাড়ী 7 সিটাৰ গাড়ী মাত্ৰ 22,000 কিলোমিটাৰ চলা গাড়ী এখন ঘৰত লৈ যাওক স্পেয়াৰ টায়াৰ আনইউজ হৈ আছে ন। আৰু এফালে যাওঁ দাদা আৰু এখন আছে ইগনিছ AMT হয় হয় কওক ইগনিছ AMT ইগনিছ অটোমেটিক হয় যদি অটোমেটিক ইগনিছ কোনোবাই ল'ব বিচাৰিছে হয় মাত্ৰ আপোনাৰ 18,000 ৰানিং এখন 18,000 ৰানিং আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2022 ৰ লাষ্টৰ গুৱাহাটী নাম্বাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 4,70,000 টকা আস্কিং প্ৰাইস ৰিফাইনেন্স কৰিলে কিমান ওলাব ৰিফাইনেন্স কৰিলে 1 লাখ টকা হৈ যাব ন মিনিমাম 1 লাখ মান টকা দিয়ক নতুন গাড়ী ইগনিছ যদি কোনোবাই বিচাৰিছে মাৰ্কেটত মানে নতুন শোৰুমত গৈ পেলাই এইখন লক ফি লাগে পাব ন। আৰু এখন আছে নেকি এখন আপোনাৰ XUV 300 এখন বুক হৈ গল ন ঠিক আছে বুক হৈ যাওক গাড়ী দেখাই লাভ নাই ওয়েগনাৰ আছে কি ওয়েগনাৰ আছে কম দামতে আছে কম দামত ন কেছ পইচাত ল'ব লাগিব এখন ৰিফাইনেন্স নহব 1,20,000 টকা দিলে হ'ব এখন 1,20,000 টকা দিয়ক কম দামত এখন ওয়েগনাৰ দুৰ্গা পূজা আহি আছে এখন গাড়ী আপোনাৰ সৰু ফেমিলি তালৈ ঘূৰক 1,20,000 টকা দিলে হয় লৈ যাব পাৰিব গাড়ী হৈ গ'ল গাড়ী হয় এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিব কাৰণে জেএছ মোটৰ নতুন নতুন ষ্টক আপডেট পাই থাকিব কাৰণে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলো দাদা জয় অসম হয়